আজি আমাৰ যিখন নেকি 2024 আৰু 25 যিটো নেকি আমাৰ SOPD ফাণ্ডৰ পুঁজি আছিলে আৰু তাৰে আমি আজি লোৱাৰ অসম বিশেষকৈ 4টা ডিষ্ট্ৰিক্টত আমি টিংপাত বিতৰণ কৰিবলৈ যে যিটো পৰিকল্পনা আছিল এইটো আমি হাতত লৈছোঁ যাৰ পৰিপ্ৰেক্ষিতত আজি প্ৰথম আমাৰ কোকৰাঝাৰ সাব ডিভিজন হিচাপত দালোৱাবাৰী দ্বিতীয় খণ্ডত আমাৰ চিন্দ্ৰীঝৰা প্লেগ্ৰাউণ্ড ফিল্ডত আমি সেই টিন পাতবিলাক বিতৰণ কৰি আছোঁ আৰু আজি গোটেই মানে কোকৰাঝাৰ সাব ডিভিজন হিচাপে নাইগাঁও ইফালে বিছমুৰী তাৰপিছত আমাৰ দালোৱাবাৰী কোকৰাঝাৰ সেইটো এৰিয়াৰ গোটেইখিনি আমাৰ যিবিলাক আদিবাসী একেবাৰে দৰিদ্ৰ পৰিয়ালৰ যিখিনি মানুহ আছে যিসকলে তেওঁলোকৰ ঘৰখিনি আজি ধুনীয়াকৈ সাজিব পৰা নাই তেওঁলোকৰ কাৰণে আজি আমি এই টিন পাতৰ ব্যৱস্থা কৰিছোঁ সেই ক্ৰমে আমাৰ নেক্সট গোসাইগাঁও সাব ডিভিজনতো আছে তাৰপিছত আমাৰ চিৰাঙত হ'ব তাৰপিছত ধুবুৰীত হ'ব কিমান আমি প্ৰত্যেকটা পৰিয়ালক আমি 2 বানকে আমি হেৰি কৰি আছোঁ প্ৰভাইড কৰি আছোঁ দি আছোঁ আচ্ছা এতিয়াও দেখা যায় যে আদিবাসী কল্যাণ পৰিষদটো গঠন হোৱাৰ পিছতো এতিয়াও মানে আদিবাসী জনগোষ্ঠীটো বহুত পিছ পৰি আছে এইটো ক্ষেত্ৰত আপোনালোকে কি পদক্ষেপ ল'ব চাওক আমি চুক্তি কৰাৰ পিছত এটা কথাটো সত্য ক'বই লাগিব এইটো হৈছে কি যেনেকৈ ধৰণে আজি চৰকাৰৰ পৰা আমি পুঁজি পাব লাগিছিলে সেইটো পুঁজি পোৱাত আমি ব্যৰ্থ হৈছোঁ যাৰ কাৰণে আমি যিখিনি উন্নয়নমূলক কাম যেনেকৈ ভাবি থৈছোঁ পৰিকল্পনা কৰি থৈছোঁ তেনেকৈ কৰিব পৰা নাই এইটো একদম সত্য কথা কাৰণ চুক্তি মৰ্মে যিখিনি আমাৰ কেন্দ্ৰীয় পুঁজি 100 কোটি টকা আৰু আমাৰ ষ্টেটৰ স্পেচিয়েল পেকেজ 100 কোটি টকা 200 কোটি টকা আছিলে কিন্তু আজিলৈকে নোপোৱাৰ কাৰণে আমি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম আমি হাতত ল'ব পৰা নাই যেনেকৈ ধৰক আমাৰ মানুহখিনি আজি উন্নতি পথত যদি আগুৱাই লৈ যাব লাগিব কেৱল আমি ৰাস্তা বা ঘৰ বনাই দিলে আমাৰ সমাজখিনি আগুৱাই নাযায় কৃষিভিত্তিক আমাৰ লোৱাৰ অসমত বিশেষকৈ কৃষিভিত্তিক মানুহ আমাৰ ইয়াতে বেছি জনসংখ্যা আছে তো আজি কৃষিভিত্তিক আমি উন্নয়নমূলক কামবিলাক কৰিব পৰা নাই শিক্ষাৰ ক্ষেত্ৰত যিবিলাক কাম কৰিব লাগিছিলে আজি পুঁজিৰ অভাৱত কৰিব পৰা নাই বা যিখিনি আমাৰ কমিউনিকেশ্যন সেই পুঁজিৰ অভাৱত আমি বহুত ধৰণৰ কাম তেনেকৈ কৰিব পৰা নাই তো সেই পুঁজিবিলাক যেতিয়া আমি পাই যাম তেতিয়া বিভিন্ন ধৰণৰ আজি ক্ৰীড়াই হওক শিক্ষাই হওক বা কৃষিয়ে হওক সেইবিলাক বা স্বাস্থ্যই হওক সেইটোৰ প্ৰতি আমি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ আমি অলৰেডি পৰিকল্পনা কৰিছোঁ একমাত্ৰ পুঁজিৰ অভাৱতহে কৰিব পৰা নাই চৰকাৰক পুঁজিটো মুকলি দিয়াৰ কাৰণে কিবা আহ্বান কৰিব হয় নিশ্চয় কৰিম আজি অসম চৰকাৰ যিহেতু আমাৰ চুক্তিখন আজি সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে বা তেওঁৰ সদিচ্ছাতেই আমাৰ আদিবাসী চুক্তিখন হৈছে আৰু তেওঁলৈ মোৰ এইটোৱে অনুৰোধ যে আমাৰ যিখিনি স্পেচিয়েল পেকেজ আছে সেই পেকেজ যদি আমি পাই যাওঁ তেতিয়াহ'লে বিভিন্ন ধৰণৰ কাম এতিয়াও আমাৰ সমাজত মানে কৰিবলগীয়া বহুখিনি কাম আমাৰ এতিয়াও পৰি আছে আৰু মই সেইকাৰণে তেওঁলৈ অনুৰোধ কৰিব বিচাৰিছোঁ যে সেই পুঁজিখিনি আমাক দিয়াৰ ব্যৱস্থা কৰে যেন এইটো ক্ষেত্ৰত আপোনালোকে কাউন্সিলে কিবা চাওক প্ৰথম এতিয়া ইলেকশ্যনৰ বিষয়েতো হয় BTCত ইলেকশ্যন চলি আছে কিন্তু আমাৰ হেৰি হিচাপে আমি যিহেতু অলৰেডি এতিয়া ৰাজ্যত আমাৰ BJP চৰকাৰ আছে কেন্দ্ৰতো BJP চৰকাৰ আছে আমি চৰকাৰৰ লগতে থাকিব লাগিব